নমস্কাৰ বন্ধুবান্ধৱীসকল, ৱেলকাম টু অখঞ্জ ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো ভালদৰে চাই ল'ব আৰু যিসকলে মোৰ চেনেলটো নতুন ভিজিট কৰি আছে সিহঁতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো হৈছে যে ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰৰ ফালৰ পৰা তো হোষ্টেল ৱাৰ্ডেনৰ পোষ্ট মুকলি কৰি দিছে। তো তাৰে ইয়াতে প্ৰথম পোষ্টটো আপোনালোকে চাব পাৰিছে যে একাডেমিক কৰ্ডিনেটৰ ফৰ বয়জ গাৰ্লছ হোষ্টেল। ইয়াতে এটামান পোষ্ট দিয়া আছে আৰু ইয়াতে দৰমহা দিছে যে 18,000 পৰা 20,000 টকালৈকে আপোনালোকৰ দৰমহা হ'ব। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে মাষ্টাৰ ডিগ্ৰী অৰ্থাৎ MA বা MSc হ'লে আবেদন কৰিব পাৰিব। তো 2 নম্বৰ পোষ্টটো আছে NTT। ইয়াতে এটামান পোষ্ট দিছে আৰু ইয়াতে দৰমহা দিছে যে 13,000 পৰা 18,400 টকা আপোনালোকে দৰমহা পাব। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে ডিগ্ৰী থাকিলেও আবেদন কৰিব পাৰিব আৰু লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 বছৰৰ ইংলিছ মিডিয়াম স্কুলৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু 3 নম্বৰ পোষ্টটো হৈছে যে হোষ্টেল ৱাৰ্ডেন ফৰ গাৰ্লছ হোষ্টেল। তো ইয়াতে গাৰ্লছ হোষ্টেলৰ ৱাৰ্ডেনৰ এটা পোষ্ট দিছে আৰু ইয়াতে দৰমহা দিছে যে 15,000 পৰা 20,000 টকালৈকে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। এই পোষ্টটো আবেদন কৰাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াছে ডিগ্ৰী হ'লেও আবেদন কৰিব পাৰিব আৰু 2 বছৰৰ হোষ্টেল ৱাৰ্ডেনৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে যে 2 বছৰৰ হোষ্টেল ৱাৰ্ডেনৰ এক্সপিৰিয়েঞ্চ আৰু লগতে ডিগ্ৰী থাকিলে আবেদন কৰিব পাৰিব। আৰু ইয়াতে বয়সটো দিছে যে 25 বছৰৰ পৰা 45 ইয়াৰ্ছ হ'লেও আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ, ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ বিচৰা নাই। ইয়াতে লিখা আছে চাওক যে এপ্লিকেশ্যন ফিজ নীল। তো ইয়াতে কোনো ধৰণৰ এপ্লাইৰ বাবে কোনো এপ্লিকেশ্যন ফিজ বিচৰা নাই। তো ফ্ৰেণ্ডসকল, এতিয়া কথা হ'ল যে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব। ইয়াতে লিখা আছে যে ইণ্টাৰেষ্ট এণ্ড এলিজিবল কেণ্ডিডেট মে চেণ্ড দেয়াৰ আপডেট CV উইথ কাভাৰ লেটাৰ হাইলাইট দেয়াৰ পাষ্ট এক্সপিৰিয়েঞ্চ। ইয়াতে এটা ইমেইল দিছে। এই ইমেইলত আপোনালোকৰ CV অৰ্থাৎ যিটো বায়'ডাটা বুলি কোৱা হয় এটা ইমেইল দি আছে। এই ইমেইলত আপোনালোকৰ CV অৰ্থাৎ CV নতুবা আপোনালোকৰ বায়'ডাটা সকলোখিনি তাতে এই ইমেইলত পঠাই দিব লাগিব। আৰু ইয়াতে কণ্টেক্ট নাম্বাৰো দিছে। এই কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব, নহ'লে হোৱাটছআপতো আপোনালোকৰ CVটো চেণ্ড কৰিব পাৰিব। CV নহ'লে বায়'ডাটাটো লিখি চেণ্ড কৰিব পাৰিব, PDF ফাইল কৰি চেণ্ড কৰিব পাৰিব। আৰু এইটো লাষ্ট ডেট হৈছে 25 জানুৱাৰী। 25 জানুৱাৰীৰ ভিতৰতে আপোনালোকৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি ডিগ্ৰী থাকে নতুবা MSc যদি কৰি আহিছে আপোনালোকে আপোনালোকৰ CVটো চেণ্ড কৰিব পাৰিব, নহ'লে আপোনালোকে এই নাম্বাৰত কল কৰি সুধিব পাৰিব কিবা অসুবিধা হ'লে। এইটো আছিল ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰৰ ফালৰ পৰা তিনিটামান পোষ্ট মুকলি কৰি দিছে। তাতে হোষ্টেল ৱাৰ্ডেন ফৰ বয়জ আৰু গাৰ্লছ আৰু এটা আছে NTT পোষ্ট হয়। তো যিসকলে কেণ্ডিডেট কোৱালিফিকেশ্যনটো আছে সেই কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকৰ বায়'ডাটা নহ'লে CVটো আপোনালোকে জিমেইলত চেণ্ড কৰিব পাৰিব, নহ'লে কণ্টেক্ট নাম্বাৰটো দিয়া আছে এই কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ফ্ৰেণ্ডছ, আগৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।